দাম চাওকচোন আপোনালোকে মই আজি ক'ত আহিছো চাই কিনে গম পায়ে আছে ট্ৰু ভেলু মানে ইমান ষ্টক বহুত দিন মূৰত আহিছো মানে মই জাস্ট ঘুমাইছো ন ঘুমোৱাৰ লগে লগে লাগিছে কি একদম গাড়ীৰ বজাৰ লাগি গ'ল নেকি বহুত ষ্টক আহি পাইছে সো ভিউয়াৰ্স মই যিখিনি পাৰো মই চেষ্টা কৰিম আপোনালোকক আপডেট দিব কাৰণে যিমানখিনি পাৰো মানে যিমান কেইটাও গাড়ীৰ পাৰো মই আপোনালোকক ডিটেইলছ দি দিম আৰু যিমানখিনি মই নোৱাৰো আপোনালোকে যি গাড়ী লাগে সব গাড়ী পাব আপোনালোকে ডিলাৰ ভিজিট কৰিলে গুটেখিনি পাই যাব ইয়াৰে এমপ্লয়টো থাকে এমপ্লয়ক খুদিলে আপোনালোকক নিশ্চয় হেল্প কৰি দিব আৰু কিবা জানিব হলে মোক কন্টাক্ট কৰিব পাৰে সো চাই থাকক মোৰ ভিডিও একদম স্কিপ কৰি নাচাব দে ভিডিও মানে একদম কম কম বাজেটৰ পৰা একদম কিমানখিনি লৈ আছে মই আপোনালোকক গুটেই আপডেট দি দিম আজি ঠিক আছে আপোনালোকে সো চাই থাকক মোৰ ভিডিও আজি ফাৰ্স্ট গাড়ী এখনলৈ যাও এল্টো আপোনালোকে চাই আছে এখন এল্টো এলেক্সাই হয় আৰু এখন 2020 ৰ গাড়ী হয় ইয়েস 2020 ৰ গাড়ী হয় 31000 কিলোমিটাৰ চলিছে আগতে কন্ডিশন চাক তাৰ পিছত মই আপোনালোকক গুটেই ডিটেইলছ দি দিম আৰু এটো সকে আপোনালোকে ওয়াৰেন্টিও পাব যেহেতু 20 ৰ গাড়ী হয় ওয়াৰেন্টি পালে মানে আপোনালোকে তো গমে পায় মাৰুতিৰ গাইডলাইনস তিনটা সাৰ্ভিসিং ফ্ৰী পাব 1 ইয়াৰ ওয়াৰেন্টি আরসি ইন্স্যুরেন্স গুটেই কৰি দিয়া হ'ব ট্ৰান্সফাৰ একো টেনশন নাই আগতে সব তাৰ পিছত মই প্ৰাইসটো কম আৰু এটা কথা কৈ দিও লগতে ফাইনান্স তো অবিয়াসলি হ'বই চাই লওক বলক এবাৰ ইন্টেৰিয়ৰ চাই লও ইন্টেৰিয়ৰ সব আৰু এইখন আপোনালোকে লৈ যাক 3,60,000 ইয়েস 3,60,000 এখন আপোনালোকে পাই যাব কিবা এটা কম হৈ যাব কমটো কিমান হ'ব এটো মই ক'ব নোৱাৰিম ইয়াৰে এমপ্লয়ে ক'ব পাৰিব সো চাই লওক এবাৰ এইখন চাই আপোনালোকে গম পালে নে অবিয়াসলি গম পাব কি গাড়ী নেনো হয় 2009 ৰ গাড়ী হয় চাই লওক এটো ফাইনান্স নহয় ভিউয়াৰ্স আপোনালোকে গমে পায় তথাপি মই এবাৰ মোৰ জনোৱাৰ কৰ্তব্য মই জনাই দিছো আপোনালোকক কেশত ল'ব লাগিব কোনবা যদি নেনো চাই আছে আৰু প্ৰাইসটো চাইতো একদমে ক'ব কি ইতেই লৈ লও নেকি গাড়ীখন এইখন লৈ যাক 60,000 ইয়েস 60,000 ত আপোনালোকে এখন গাড়ী পাই যাব সৰু খুৰা কিবা কামসাম আছে কৰি দিব ডিলাৰৰ পৰাই ট্ৰান্সফাৰসন্স বা গুটেই কৰাই দিব এখন চাওক আপোনালোকে গমে পাই আছে কি গাড়ী হয় তথাপি মই কৈ দিও ডিজায়াৰ VXI হয় 2017 ৰ হয় এখন চাই লওক 40-52 ওচৰা-ওচৰি কিলোমিটাৰ চলা আছে অৰিজিনাল পেইণ্টত থকা গাড়ী যিখিনি সৰু খুৰা কাম আছে কৰিয়ে দিব ইন্টেৰিয়ৰ চাই লওক এবাৰ এটোৰ ফাইনান্স হৈ যাব সাগ ইন্টেৰিয়ৰ কি ধুনিয়া চালে নে একো চেঞ্জ কৰিব নালাগে সিট কভাৰ একদম টিপটপ হৈ আছে আৰু এটো লৈ যাক 4,80,000 ত লৈ যাক সৰি ইফালে লক হৈ আছে মই দেখাব পৰা নাই ইয়েস 4,80,000 ঠিকে শুনিছে প্ৰাইসটো কিবা কম হৈ যাব ফাইনান্সও হৈ যাব অৰিজিনাল সাৰ্ভিসিং ফ্ৰী পাব এটা সো এখন সে আপোনালোকে গমে পাইছে ওয়েগনাৰ তথাপিও মই কৈ দিও ওয়েগনাৰ VXI হয় 2017 ৰ হয় 62,000 কিলোমিটাৰ চলিছে কি ধুনিয়া একদম টিপটপ হৈ আছে হয় না হয় ককচোন আপোনালোকে যদি ওচৰত আহি চাই ফিজিক্যালি গাড়ীখন তেনেহলে আপোনালোকেও গম পাই যাব কেনেকুৱা কন্ডিশনত আছে কি নাই এটো 62,000 কিলোমিটাৰ চলিছে বলক এবাৰ ইন্টেৰিয়ৰ চাই লও কেনেকুৱা আছে ইন্টেৰিয়ৰ সব এটো লৈ যাক 3,60,000 ইয়েস 3,60,000 এখন আপোনালোকে লৈ যাক কিবা যদি এটা কম হয় নিশ্চয় কম হৈ যাব এমপ্লয়ক খুদি লব আৰু আপোনালোক তো কম বিশেষ এটা হি টেষ্ট ড্ৰাইভ লৈ লওক টেষ্ট ড্ৰাইভ লৈ আপোনালোকে গম পাব কেনেকুৱা কন্ডিশন আছে কি নাই তেনেহলে চাই লওক আৰু এখন গাড়ী একদম ধুনিয়া কন্ডিশনত চাই গমে পাই আছে সুইফট হয় ডিজায়াৰ সুইফট ডিজায়াৰ VXI 2013 ৰ হয় এখন গাড়ী 1 লাখ কিলোমিটাৰ চলিছে জি আছে জেনুইন কোৱা হৈছে আপোনালোকক 1 লাখ মানে 1 লাখে চলা হৈছে ইঞ্জিন এপ্ৰন গুটেই সিল হৈ আছে গাড়ী 13 হ'ব পাৰে চাই লওক এটো লৈ যাক 3,40,000 ইয়েস 3,40,000 কম হৈ যাব প্ৰাইস আৰু এটোৰ ফাইনান্স হয় নে নহয় মই শিওর নহয় আপোনালোকে যদি আহি খুদে তেনেহলে তেখেতে
চাই কিনে চিষ্টেমত আপোনালোকক জনাই দিব। এইখন চাই আপোনালোকে গমে পাই আছে হোন্ডা সিটি কি ধুনীয়া একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন টিপটপত আছে দেই গাড়ী। আৰু ভিউয়াৰ্স এইটো টপ মডেল গাড়ী হয় 1.5 VX CVT 2016 হয় 40 ওচৰা-ওচৰি কিবা কিলোমিটাৰ চলা আছে। আগতে কণ্ডিশ্যন চাওক তাৰপিছত মই আপোনালোকক প্ৰাইচটো জনাই দিম। একদম এলহিল গোটেই লগোৱা আছে একদম চালেনে গাড়ীখন মানে চালেই কি ধুনীয়া মানে কিবা এটা ভাল লাগি গৈছে। এইটো ইণ্টেৰিয়ৰ লক আছে মই দেখাব পৰা নাই তথাপি এবাৰ টায়াৰৰ কণ্ডিশ্যন চাই লওক আপোনালোকে। সানৰুফ হয় এইটো সানৰুফ আছে চাই লওক ৰ'ব। মই যিমানখিনি পাৰিছোঁ মই দেখাই দিলোঁ। এইটো লৈ যাওক 550 য়েছ 5,50,000 আপোনালোকে এইখন লৈ যাওক। টায়াৰবিলাক চাইছেনে? সো এইখন চাওক একদম নতুন গাড়ী 2023 গাড়ী চালেনে কণ্ডিশ্যন চাওক। তাৰপিছত মই আপোনালোকক একদম ডিটেইলছ বুজাই দিম। চাওক সুইফ্ট VX আপোনালোকে গম পায় অনলি 14,000 কিলোমিটাৰ চলিছে। য়েছ 14,000 কিলোমিটাৰ। এবাৰ মানে চাই লওক আপোনালোকে ক'বই নতুন হয় বুলি। চাওক ইণ্টেৰিয়ৰ একোৱে কৰিব নালাগে আপোনালোকৰ। ট্ৰু ৱাৰেণ্টি পাই যাব। তাও স্ক্ৰেচ নাই গাড়ী একদম টায়াৰ চায়াৰ গোটেই ঠিক আছে একদম টিপটপ মানে অৰিজিনেল পেণ্টত থকা। ফাইনেন্সো এভেইলেবল আছে ৱাৰেণ্টি পাব। এইটো লৈ যাওক 6,80,000 লৈ যাওক একদম নতুন গাড়ী দি দিম 6,80,000। একদম কম দামলৈ যাও। এইখন চাই আপোনালোকে গমে পাই আছে এল্টো 800 হয় এলেক্সাই 2015 গাড়ী হয় এইখন। আগতে চাওক বলক ইণ্টেৰিয়ৰ চাই লওক। $40,000 কিলোমিটাৰ চলিছে এইখন গাড়ী। ফাইনেন্সো হৈ যাব। প্ৰাইচটো মই আপোনালোকক কৈ আছো দেই লৈ যাওক এইখন গাড়ী একদম 2,50,000 এইখন গাড়ী দি দিম। কমটো হৈয়ে যাব। এইখন আহি গলো চাওক এল্টো 800 এলেক্সাই 2017 য়েছ 2017 মডেল হয় এইখন 92,000 কিলোমিটাৰ চলিছে। কণ্ডিশ্যন চাওক আৰু এইটোৰ ফাইনেন্স হৈ যাব একদমে টেনশ্যন ল'ব নালাগে। একদম ধুনীয়া ধুনীয়া গাড়ী দেখাই আছো। সো আপোনালোকে মানে যিমানখিনি মই গাড়ী দেখাই আছো সবগিলাৰে মানে সবগিটাৰে ফাইনেন্স হৈ যাব। আৰু এইটো লৈ যাব আপোনালোকে 3 লাখ টকা দি এইটো গাড়ী আপোনালোকে পাই যাব। ইণ্টেৰিয়ৰ চাওক আৰু এখন সুইফ্ট লৈ আহি গলো। এইখন ভিউয়াৰ্স অটোমেটিক হয় মেনুৱেল নহয় অটোমেটিক আছিলে আপোনালোকক দেখাইছোৱে। একদম সুইফ্ট আছে ডিজায়াৰ মানে বহুত ভেৰাইটিজ পাই যাব আপোনালোকে। এইটো 2019 হয় ৱাৰেণ্টি পাই যাব এইখন গাড়ীৰো সেম। আৰু এইখন ভিউয়াৰ্স 1 লাখ কিলোমিটাৰ চলিছে ফাইনেন্স হৈ যাব। বলক ইণ্টেৰিয়ৰ চাও ইণ্টেৰিয়ৰ চাওক আৰু এইটো লৈ যাওক 4,60,000 য়েছ 4,60,000 এখন গাড়ী আপোনালোকে লৈ যাওক। সো এইখন গাড়ীও চাই আপোনালোকে গম পাই আছে কি গাড়ী হয় জেজ VX হয় 45,000 কিলোমিটাৰ চলিছে। আৰু এইটো খুবেই নতুন গাড়ী 2021 মডেলৰ হয় য়েছ 2021 হয়। এইটো আগতে চাই লওক তাৰপিছত মই আপোনালোকক। আৰু এইটো গ্ৰে কালাৰ হয় ভিউয়াৰ্স ব্লেক কালাৰ নহয়। কালাৰটো মই কৈ দিছো অলপ স্ক্ৰেচ নাই গাড়ী খুবেই ধুনীয়া একদম।
সো এইটো আপোনালোকে লৈ যাওক যদি পছন্দ হৈছে আপোনালোকে আহক আহি কিনে এবাৰ ডিলাৰৰ ভিজিট কৰক ডিলাৰ ভিজিট কৰি টেষ্ট ড্ৰাইভ লওক আৰু এইটো পেট্ৰলো হয় ডিজেলো নহয় আৰু এইটো আপোনালোকে লৈ যাওক 5,70,000 ইয়েছ 5,70,000 এখন গাড়ী আপোনালোকে পাই যাব এইখন চাওক কি ধুনীয়া কালাৰ বাপৰে বাপ ভাল লাগিছে নে নাই কওকচোন মোৰটো খুবেই ভাল লাগিছে আপোনালোকৰো ভাল লাগিব এখন চাওক ডিজায়াৰ VXI হয় 2018 হয় এটো ভিউয়ার্স 97,000 কিলোমিটার চলিছে বলে এবাৰ ইন্টেরিয়র চাওক কি ধুনীয়া মানে কালাৰটো খুবেই ধুনীয়া মোৰ ভাল লাগিছে আপোনালোকৰো ভাল লাগিব আপোনালোকে আহি যদি ওচৰত এবাৰ চাই গাড়ী এইটো আপোনালোকে লৈ যাওক 5 লাখ টকা দি 5 লাখ টকা দি এইটো দি দিব আৰু এইটো ফাইনান্সও হৈ যাব সো বন্ধু-বান্ধৱীসকল মোৰ ভিডিঅ' চাই কেনেকুৱা লাগিছে কি লাগা নাই অবভিয়াসলি ভালে লাগিব ইমান দিনৰ পৰা যেহেতু মোৰ ভিডিঅ' চাই আছে তথাপি মই কৈছো আপোনালোকে প্লিজ এবাৰ কমেন্ট কৰি জনাই দিব কোনে কৰ পৰা ভিডিঅ' চাইছে আৰু মানে কেনেকুৱা লাগিছে কি লাগা নাই আৰু কি গাড়ী আছে কি নাই আপোনালোকে প্লিজ ডিলাৰ ভিজিট কৰিলে মানে গম পাই যাব মোৰ যিখিনি মই মানে পাৰিছো মই আপোনালোকক বুজাই দিছো মানে আপডেট দি দিছো গাড়ী আৰু প্লিজ সাবস্ক্ৰাইব কৰিব একদম পাহৰি নাযাব শেয়াৰ কৰি দিব আৰু ওচৰত থকা বেল আইকনটো এবাৰ হলে ক্লিক কৰি দিব নিউ সাবস্ক্ৰাইবাৰৰ কাৰণে কৈছো যাতে মই যেতিয়া এই ভিডিঅ' এৰিম আপোনালোকৰ তাত একদম সোনকালে গৈ পাই যাব আপোনালোকে গমে পায় আৰু শেয়াৰ কৰিব চেনেলটো অকণমান সময়লৈ আপোনালোকে গোটেই ভিডিঅ' চাব মানে মই দেখাই দিওঁ আপোনালোকক ষ্টক চাইছেনে ইমান গাড়ী আছে ইমান গাড়ীটো মানে ভিডিঅ'ত দেখাব সম্ভৱ নহয় আৰু পিছফালে বহুত গাড়ী আছে সো থ্যাংক ইউ সো মাচ